কি হ'ল আপোনালোকক কি আনিছে পুলিচে কি ক'ব মিছা কথা অমেন শইকীয়া ভায়েক হয় মোৰ নিজৰ ভায়েক কিন্তু মই গম পোৱা মতে সিহঁতি মাক পিতেকে মাৰি তিনিটাই মাৰি চুচুৱাই বগুৱাই মাৰি পিনি এইটো গাড়ী ওচৰ চুবুৰীয়া কাকো নকৰাকৈ নেমেলাকৈ গাড়ীখনৰ ঠেলি পিনি নি পিনি মেডিকেল নপাওঁতে মৰিলে বুলি হেৰি কৰি পিনি তাত পুষ্পনত থৈ পিনি তাৰ আগতেও এনেকৈ ঘটনা হৈ থাকে সেইটো সৰু সুৰা ঘটনা এইবাৰ ডাইৰেক্ট ডেড বডি কৰি তাই ইয়াৰ ৰাজপাত খাম বুলি কৈছে কিন্তু ৰেষ্ট হ'বই লাগিব মাক আৰু পিতেক ৰেষ্ট হ'ব লাগিব এইখিনি আইন উপযুক্ত আইন বিচাৰ হ'ব লাগিব সেইটো মই নিজে মোৰ ভায়েকে মই কমটি দুখত মই কোৱা নাই এইখিনি মই প্ৰশাসনৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ এইখিনি আইন বিচাৰ নিশ্চয় হ'ব লাগিব আৰু উচিত বিচাৰ আৰু দোষী শাস্তি হ'ব লাগিব আৰু এইটোকে মই ক'লোঁ আপোনালোকক প্ৰশাসনৰ ওচৰত আগতে আজি যোৱাতে 8:30মান বজাত কি হৈছে কি নহয় আমি ভালকৈ নাজানো কিন্তু ধম ধাম ভিতৰত শুনিছিলোঁ শুনাৰ পিছত আমি এনেকৈ ৰাস্তালৈ ওলাই চালোঁ যে গাড়ীখন লৈ পিনি ডেড বডি পেচেণ্টজনে মেডিকেল লৈ গ'ল অকল মাকে আৰু পিতেকে আমি ৰাতি একো তদন্ত নকৰিলোঁ লাহেকৈ ঘৰত শুই থাকিলোঁ শুই থকাৰ পিছত ৰাতিপুৱা এনেকৈ গম পাইছোঁ যে জোৱাইক আহিছে মেডিকেলৰ পৰা জোৱাইকে ডেড বুলি মানে গাঁৱত ঘোষণা কৰিছে তাৰপিছত গোটেই ৰাইজে বাপেক মাক আৰু ককায়েক ভাইক আমি গোটেইখন গোট খাই পিনি তদন্ত কৰিলোঁ যে আল্টিমেটলি ডেড কিন্তু এইটো এটা ৰহস্য থাকিব পাৰে ৰাতি বাপেক মাক আৰু পিতেকে ভাত খাই থকা জেগাত এজনী বোৱাৰী আৰু বাপেকে তাত ওলমি আছে কিন্তু এইটো এতিয়া কি হ'ব পাৰে কেনেকুৱা ধৰণে কেছ হ'ব পাৰে ইয়াত সম্পূৰ্ণ তদন্ত কৰিব লাগে মই গম পাইছোঁ ৰাতিপুৱা আমাৰ গম পাইছোঁ মানে আল্টিমেটলি আমি ৰাতিয়ে গাড়ী মাত শুনিছোঁ সিহঁতৰ ঘৰৰ পৰা গাড়ী ওলাই গৈছে গাড়ী ওলাই যেতিয়া ৰাস্তাত পাইছে তেতিয়া আমি গম পাইছোঁ গম পাই পিনে এনেকৈ আমি চাবলৈ আহিছোঁ চাবলৈ আহোঁতে গাড়ীখনত ভৰাই লৈ গুচি গ'ল কিন্তু কাৰোকো ইয়াত জনোৱা নাই ইমান ডাঙৰ এটা কেছ হৈছে ওচৰ চুবুৰীয়া কাৰোকো জনোৱা নাই অকল মাকে পিতেকে এইটো কেছ কৰি পিনি মেডিকেল লৈ গৈছে ইয়াত কি হ'ব পাৰে কি ৰহস্য সোমাই থাকিব পাৰে ইয়াৰ বিষয়ে আমি নাজানো কিন্তু লাগে আৰু দুখীয়া শাস্তি পাব লাগে আমি সন্দেহ কৰা মতে এইটো কেছটো এটা ৰুমত যেতিয়া তেখেতলোকে ভাত খাই আছে ভাত খাই থকাৰ পিছত মানুহটোৱে হেংগিং ওলমি আছে এইটো নিশ্চয়তো কিবা এটা ৰহস্য থাকিব লাগিব মানুহজনৰ নাম প্ৰমেন শইকীয়া মানুহজনে 13ত কাম কৰিছিলে 13 কেম্পতে লীলা হয় কেনেকৈ কি হ'ল নাজানো নহয় আমাৰ সৈতে বেয়া আমাৰ ককাই ভাই ল'ৰা ছোৱালী চবৰ সৈতে বেয়া কৰি ল'লে তাই আৰু তাই যিদিনাখনিৰ পৰা আহিলে সেইদিনাখনিৰ পৰা আমাৰ ঘৰ সুখ শান্তি নাগে এই বেলেগ কৰি দিলে ল'ৰাটোৱে কেতিয়াবা ভাত খাবলৈ গ'লেও তাই যোৱা দিয়ে মা ঘৈণীয়ে কি খুৱাই পঠিয়াইছিল এইবাৰ গৈ পিনি গ'ল বুঢ়া এটা পেৰালিচ হৈ পৰি আছে বুঢ়াটো গুৰিলে যাবলৈও নিদিয়ে আমাৰ ঘৰ ককাই ভাই তাই চবকে ত্যাগ কৰি দিলে যাবলৈ নিদিয়ে আৰু ঘৰত সদায় সিহঁতৰ ল'ৰাটোক সদায় মাকে পিতেকে মৰিয়াই থাকে সদায় হুলস্থুল সেই গতিকে মানুহে সদায় হুলস্থুল গতিকে মানুহ নাহে আৰু চবৰ সৈতে ভাল নাই লোনটো পালে লোনটো গোটেইখিনি পইচা তাই লৈ আহি পিনি ল'ৰাটোক এতিয়া পইচা এটাও নাই 10 টকা তাক 20 টকা খোজে ভাত খাবলৈ নিদিয়ে ঘৰত খোজে তাৰ ঘৰত খোজে খাবলৈ গেট মাৰি থৈ দিয়ে দৰ্জা মাৰি থৈ দিয়ে সোমাবলৈ নিদিয়ে এই অলপ দুখত মৰা নাই এই গধূলিতে ল'ৰাটো কেনেকৈ মৰিলে কয় মানে তাই নিজে মাৰিছে মুখত সোপা দি যেতিয়া জীয়টো যাওঁ হ'ল লাহেকৈ ৰছীডাল নমনা কৰি মানুহক লগাই গাড়ীত ভৰাই লৈ গুচি গ'ল এইখিনি মানুহক কাকো কোৱা নাই এইখিনি মানুহক কোনেও নাজানে ৰাতিপুৱাহে ইটোৱে সেইটোৱে মুখত আমি শুনিছোঁ কালি এটা ঘটনাটো হৈছে ন 7টা বজাৰ ঘটনা আমাকতো আজিলৈকে নক'লে আজি আমি ৰাতিপুৱা নিজেহে গম পাইছোঁ আৰু এইখিনিতে কিবা এটা হৈছে চব গাড়ী চব গাড়ী ঠেলি উলিয়াই আনিছোঁ বুলি কৈছে আৰু টাউনৰ পৰা এটা ল'ৰা মাতিছে যেতিয়া গাড়ী ঠেলিবলৈ ওচৰৰ মানুহক কেলৈ নামাতিলে ওচৰৰ মানুহক মাতিব লাগিছিলে ওচৰত গোটেই ককাক আছে দদায়েক আছে পেহাক আছে ওচৰৰ মানুহক মাতিব লাগিছিলে যে গাড়ীখন ঠেলি উলিয়াই নিওঁ আমি ইয়াত ডেড বডি বা পাপা এনেকুৱা হৈছে আমি ভৰাই নিব লাগে আহক গাড়ীখন ঠেলি উলিয়াবলৈ কিন্তু টাউনৰ পৰা এটা মানুহ ইয়াত পাওঁতে কিমান টাইম লাগে আপুনি বিচাৰটো কৰক তেতিয়াতো গম পাব ন কেনেকৈ কি কৰিব লাগে টাউনৰ পৰা সেয়া ল'ৰাটো মাতিছে কিন্তু কাষতে গোটেই ফেমিলি পৰিয়াল আছে কিন্তু পৰিয়ালক কাকো মতা নাই তেতিয়াহ'লে এইটো মাৰ্ডাৰ কেছ হয় নহয় আপুনি নিজে চিন্তা কৰক